গুৱাহাটী অপেন জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপৰ শুভাৰম্ভ উদ্বোধনী অনুষ্ঠানত উপস্থিত প্ৰাক্তন খেলুৱৈ সুশান্ত দাস চৌধুৰী, ৰিণিকী ভূঞা শৰ্মা, 200ৰো অধিক খেলুৱৈৰ সমাৱেশ। মঙলবাৰৰ পৰা ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পত 5 দিনীয়াকৈ অনুষ্ঠিত হৈছে 8ম সংখ্যক গুৱাহাটী অপেন জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপ 2025। গুৱাহাটী টেনিছ সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত সমাৱেশ ঘটিছে প্ৰায় 220 গৰাকী খেলুৱৈৰ। মুঠ 2,20,000 প্ৰাইজ মানি সম্বলিত প্ৰতিযোগিতাখন উদ্বোধন কৰে জ্যেষ্ঠ টেনিছ খেলুৱৈ সুশান্ত দাস চৌধুৰী আৰু প্ৰাক্তন টেনিছ খেলুৱৈ ৰিণিকী ভূঞা শৰ্মাই। উদ্বোধনী অনুষ্ঠানৰ মাজতে টেনিছ খেলি 2 গৰাকী খেলুৱৈ হৈ পৰিল নষ্টালজিক। এই অনুষ্ঠানতে টেনিছৰ বলিং মেচিনো উদ্বোধন কৰে ৰিণিকী ভূঞা শৰ্মাই। সুশান্ত দাস চৌধুৰী, ৰিণিকী ভূঞা শৰ্মাৰ উপৰি এই অনুষ্ঠানত উপস্থিত থাকিল জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, গুৱাহাটী টেনিছ সন্থাৰ সভাপতি ভাস্কৰ শৰ্মা, সম্পাদক কল্যাণ কুমাৰ দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। কৰ্মৰ্দন কৰি খেলুৱৈসকলক উৎসাহিত কৰিলে নিমন্ত্ৰিত অতিথিসকলে। আজি 8th গুৱাহাটী অপেন টেনিছ চেম্পিয়নশ্বিপ অৰ্গেনাইজ কৰিছে গুৱাহাটী টেনিছ এছ'চিয়েশ্যনে। ইয়াত মুঠ এতিয়া এইবাৰৰ হেৰিত আমাৰ মুঠ 220 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা। এইবাৰ আমাৰ মুঠ ধনৰাশি আছে 2,20,000 টকা, যিটো প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে স্পনচাৰ কৰিছে। আৰু এইটোৱে আমাৰ আটাইতকৈ এটা মানে সৌভাগ্যৰ কথা যে সদায় প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট টেনিছৰ স্বত্বাধিকাৰ ৰিণিকী ভূঞা শৰ্মাই যিটো সদায় আমাক এই গুৱাহাটী টেনিছ এছ'চিয়েশ্যনক নিজৰ গুৰুৰ দৰে মানে নিজৰ সত্তাৰ দৰে নিজৰ বুলি কৰি যিখিনি আমাক আগবঢ়াই নিয়াত সদায় সহায় কৰি আহিছে। মই ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ যাতে তেখেতক সুস্বাস্থ্যৰে ৰাখক আৰু আমি যিটো প্লেন কৰিছোঁ যেনেকুৱা ধৰণে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ তাতে যাতে তেখেতৰ সহায় সহযোগিতা আমি পাই থাকিম। আমি আশা ৰাখিছোঁ যে আগন্তুক দিনত গুৱাহাটী টেনিছ সন্থাই অকল টেনিছতে নাথাকি যেনেকৈ আমি ভালকৈ স্পৰ্টছ কুইজ কম্পিটিশ্যনো পাতোঁ, আৰু যাতে খেলুৱৈসকলক আমি আৰু উন্নতিৰ শিখৰত নিয়াবলৈ আমি যিখিনি কৰিব লগা হয় আমি যাতে কৰিব পাৰোঁ। আৰু আপোনালোকৰ তৰফৰ পৰা মানে আপোনালোকৰ চেনেলৰ থ্ৰুৰে মই সকলো স্পৰ্টছ লাভাৰক নিবেদন কৰিম যাতে আমাক আশীৰ্বাদ কৰক, আমাক উপদেশ দিয়ক যাতে আমি এই পথত আগবাঢ়ি যাবলৈ সফল হওঁ। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি আনন্দিত ৰিণিকী ভূঞা শৰ্মা। অনাগত সময়ত এইখন গ্ৰাউণ্ডৰ পৰাই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ সৃষ্টিৰ আশা কৰিছে তেওঁ। 8th নেশ্যনেল ষ্টেট জুনিয়ৰ চেম্পিয়নশ্বিপটো আজি আৰম্ভ হৈছে, 1 তাৰিখে শেষ হ'ব। আৰু এটাই ভাল লাগিছে যে আমাৰ গুৱাহাটী লন টেনিছ এছ'চিয়েশ্যনৰ আণ্ডাৰত এইটো এটা নতুনকৈ খুব সুন্দৰকৈ এটা আমি আৰম্ভ কৰিছোঁ। আৰু এভৰি ডে ইয়াতে প্ৰত্যেক বছৰে পাৰ্টিচিপেণ্টছবিলাক আমাৰ বাঢ়ি গৈ আছে। আৰু GTAই যিখিনি সুবিধা লাগে এজন খেলুৱৈক আগবাঢ়ি যাবলৈ গোটেইখিনি ইয়াতে প্ৰভাইড কৰা হৈছে। আৰু লগতে আমাৰ বহুতো অভিভাৱক ওলাই আহিছে যোনে আমাৰ নতুন টেলেণ্টছখিনি প্ৰমোট কৰিবলৈ আমাক সুবিধাখিনিও দিছে। আৰু যাতে এই যিটো আমাৰ প্ৰচেষ্টা সেই প্ৰচেষ্টাটোত যাতে এইখন ফিল্ডৰ পৰাই বা এইখন গ্ৰাউণ্ডৰ পৰাই আমি বহুত ডাঙৰ প্লেয়াৰ প্ৰডিউচ কৰিব পাৰোঁ। ইফালে কেইবাটাও দশকৰ পূৰ্বৰ টেনিছ আৰু সাম্প্ৰতিক সময়ৰ টেনিছৰ পাৰ্থক্যৰ সন্দৰ্ভত মন্তব্য আগবঢ়াই জ্যেষ্ঠ খেলুৱৈ সুশান্ত দাস চৌধুৰীয়ে। It was a little low-keyed, কিন্তু মই দেখিছোঁ it's really taking momentum. এতিয়া আগবাঢ়ি গৈছে আৰু মই আশা কৰোঁ যে a lot of players will come out এইটো অৰ্গেনাইজেশ্যনৰ পৰা। আৰু যিকেইজন organizers are at the helm of affairs, they are doing marvelous work and trying tirelessly to get children to do better and better. মই ভাবোঁ most important thing is to get dedicated coaches. Exactly. Coaches have to be dedicated because children will come, they will play with the latest rackets, they will play with the best balls, they will have the best facilities like this machine. But then the thing is, যেতিয়া coach jone properly guide koribo and will take them under his wings to get মানে ভাল হ'ব, আজিতকৈ কালি ভাল খেলিব, কালিতকৈ পৰহি ভাল খেলিব, পৰহিতকৈ আৰু কিবা এটা ভাল খেলিব, সেই তেনেকুৱা এটা কোচ কেজনমান এনেকুৱা কোচ, কাৰণ ডিপেণ্ডিং অন হাউ মেনি ট্ৰেইনিজ উই হেভ
এইটোৱে most important thing মই ভাবোঁ infrastructure is very important কাৰণ আজিকালি championships খেলিব গ'লে you have these kind of astroturf you have different surfaces so they have to get used to the different surfaces এনেকুৱা ভাবোঁ মই দেখিছোঁ যে little children have lovely clothes to wear they have lovely rackets they look better they look confident because your get-up is important and I do feel that children are also learning that sports can get you to the top of the world. Hetu tahati ajikali sini pai goise buji poise. I mean after seeing the kind of money that goes into sports, cricket e kok, tennis e kok, whatever, you know. I think there is a huge change. Aru porahunat koyu I think ajikali tennis, cricket aru games are more important. Kintu porahunat I personally feel koru as a person to grow you must have some education. উল্লেখ্য যে প্ৰতিযোগিতাখন অন্ত পৰিব অহা 1 ফেব্ৰুৱাৰীত ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক 8ম সংখ্যক গুৱাহাটী অপেন জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপ 2025 ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সৈতে অঞ্জনা দাসৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকছুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com